এই নদীত ঘৰিয়াল আৰু শিহু চাবলৈ আহিলোঁ। শিহু চাবলৈ আমাৰ তালাপৰ পৰা প্ৰায় 35 কিলোমিটাৰ দূৰ। আৰু আহিলোঁ যে বিৰল অভিজ্ঞতা বুলি ক'লোঁ যে ৰাস্তাটো যিটো ভিতৰে আহিলোঁ নহয়, উখুৰা মুখুৰা বাৰিষা কালততো নোৱাৰিয়েই, গতিকে সেইকাৰণে মানে বিৰল বুলি কেনে ক'লোঁ। বৰ্তমান গৈ আছোঁ ঘৰিয়াল আৰু শিহু চাবলৈ। শিহু দেখিলেও হয়তো ভাগ্য লাগিব, সৌভাগ্য লাগিব। কি কয় এইটো ঘৰিয়াল ওলাইছে বুলি কোৱা শুনি চাওঁ বুলি আহিলোঁ। চাওঁচোন বাৰু কি দেখা পাওঁ। লগত আছে আমাৰ সুমিত দাস, আমাৰ আৰ্ট ফৰ নেচাৰ। লগত আছে এয়া ধ্ৰুৱজ্যোতি, লগৰে ওচৰৰ লোকেল ল'ৰা এজনক লৈ লৈছোঁ। এয়া বৰ্তমান গৈ আছোঁ, আমি চাবলৈ গৈ আছোঁ। এইয়া লুংলুঙীয়া ৰাস্তা আমি গৈ আছোঁ। অলপ পিছতে পামগৈ আৰু পাৰঘাটটো পামগৈ আৰু এইবিলাক চাওকচোন, গুৰি আলুৰ খেতি কৰিছে, কেনেকৈ কৰিছে। এয়া গন্তব্যস্থলী পোৱাগৈ নাই, পাবলৈ সময় লাগিব। এই দুৰ্গম ৰাস্তাৰে আমি গৈ আছোঁ, এনেদৰে গৈ আছোঁ। ৰাস্তা দুৰ্গম, ক'বলৈ গ'লে এইটো দুৰ্গমেই বুলি ক'বলৈ, ইয়াতকৈও দুৰ্গম থাকেই বাৰু। অলপ পিছতে পামগৈ হয়তো। অলপ পানী পাৰ হৈছোঁৱেই এনেদৰে যাবৰ কাৰণে। মৰুভূমি সদৃশ ঠাইৰ মাজে মাজে বালিময় ঠাইৰ ওপৰত গৈ আছোঁ। বৰ্তমান আমি নাও উঠিবগৈ লাগিব, নাও উঠিয়ে পাবগৈ যাম ন। নাও সিপাৰ আৰু নাও উঠি কিনে কিমানত যাব লাগিব? সিপাৰত এইটো কি কিবা পোকে বনাইছে নেকি? হয় হয়, নাও উঠি খোজকাঢ়িম অলপ, তাৰপিছত নামে চাম অলপ হেৰি শিশু চাম। আচ্ছা, পাৰিলে মানে ঘৰিয়ালো চামগৈ। ঘৰিয়াল ওলোৱা আমাৰ সৌভাগ্য লাগিব। চাওঁচোন বাৰু কি হয়, প্ৰকৃতিয়ে কি কয়। এইটোতো আমাৰ ইচ্ছা নহয়, প্ৰকৃতিৰ ইচ্ছা। এয়া ঘৰিয়াল শিহু চাবৰ উদ্দেশ্যে পালোহি। এয়া নাও উঠিব লাগিব এতিয়া। নাতিটোৰ সেয়া লগৰসকল গৈ আছে, ময়ো গৈ আছোঁ। এই খুঁটিকেইটা দিয়াৰ উদ্দেশ্য এইফালেদি যাব লাগে বুলি চিন এটা দিছে ন, নে কি কয়? এই খুঁটিকেইটা দিয়াৰ এইফালেদি যাব লাগে বুলি চিন এটা দিছে। এইয়া উঠিলোঁ নাও। এইফালে হিৰো ওলাই মানে কি বেলেগ পাৰ ফটো ল'বলৈ, ভিডিঅ' ল'বলৈ বহুত সময় ৰখিব লগা হয়। কেতিয়া ওলাই কোনো ঠিকনা নাই।